কাৰণ শিৱসাগৰ সমষ্টিৰ বিধায়ক কোন হয় আপোনালোকে ইতিমধ্যে জানে, ৰাইজ দলৰ অখিল গগৈ। গতিকে এইবাৰ কোন জয়ী হ'ব সেয়া নিৰ্বাচনৰ ফলাফলে ইতিমধ্যে ক'ব। গতিকে আমাৰ লগত আছে শিৱসাগৰ সমষ্টিৰ কেইবাগৰাকীও ব্যক্তি আছে, মই তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ এইবাৰ পৰিৱেশ কেনেকুৱা দেখিছে এবাৰ? শিৱসাগৰে সঁচা কথা ক'ব গ'লে শিৱসাগৰে সদায় শান্তি সম্প্ৰীতিৰ কথা কয়, কেতিয়াও বিভেদৰ কথা নকয়। আৰু অনাগত দিনত যিজন প্ৰতিনিধিয়ে সেই শান্তি সম্প্ৰীতিৰ লগত লৈ সেৱা আগবঢ়াব তেনেজন প্ৰতিনিধিক ৰাইজে মানে নিৰ্বাচন কৰিব বুলি আশা ৰাখিলে। দেখা যায় যে বিগত সময়ছোৱাত অখিল গগৈ জেলত আছিল, জেলৰ পৰাই তেওঁ বিধায়ক হিচাপে আপোনালোকে নিৰ্বাচিত কৰিলে। গতিকে এইবাৰ কেনেকুৱা বিচাৰিব আপুনি? আমি শিৱসাগৰীয়া যিখিনি ৰাইজ আছোঁ সেইখিনি আমাৰ বিবেকৰ ভোট। আমি সদায় শিৱসাগৰখন উন্নয়ন বিচাৰোঁ। আমি যোৰহাটখন যেনেকৈ উন্নয়ন হৈছে, ডিব্ৰুগড়খন যেনেকৈ হৈছে, শিৱসাগৰখনো তেনেকৈয়ে বিচাৰোঁ। আমি এটা কথাত খুব দুখ পাওঁ যে আমাৰ যিখিনি পৌৰাণিক আমাৰ কীৰ্তিচিহ্ন আছে সেই কীৰ্তিচিহ্ন বেদখল মুক্ত এতিয়ালৈকে হোৱা নাই। আমি টাইম ছাত্ৰ নেতাই সদায় এটা কথাই কৈ আহোঁ যে আমাৰ বেদখল মুক্ত কৰক পৌৰাণিক কীৰ্তিচিহ্নখিনি, যিখিনি সৌন্দৰ্যবৰ্ধন কৰক। কিন্তু আজিলৈকে আমি সেইটো সুফল পোৱা নাই এতিয়ালৈকে। আপুনি ধৰক আমাৰ জয়মতী মৈদাম যিটো আছে তাত যাবলৈ সৰু গেট এখনহে আছে, বাকীবোৰ চব বেদখল হৈ গ'ল। ৰংগনাথ মন্দিৰ বেদখল হ'ল, যমুনাখন বেদখল হ'ল। এতিয়ালৈকে আমি আন্দোলনেই কৰি আছোঁ, বেদখল মুক্ত কৰিবগৈ পৰা নাই। সেইবাবে আমি ভাবিছোঁ যে যোনজনেই নহওক যে তেওঁক আমাৰ উন্নয়নৰ কাৰণে তেওঁ বিধায়ক ৰাইজে বনাব, ৰাইজে ভোট দিব। আমাৰ উন্নয়ন শিৱসাগৰৰ উন্নয়নখন সদায় উন্নয়নে বিচাৰি থাকে। এইবাৰ তিনিগৰাকীকে প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে, অখিল গগৈ, কুশল দুৱৰী, লগতে আছে প্ৰতিভা হাজৰিকা। গতিকে কোনগৰাকীৰ ওপৰত বিশ্বাস? হয়, বিশ্বাস বুলি ক'বলৈ গ'লে যিগৰাকীয়ে আমাৰ শিৱসাগৰ উন্নয়নৰ হকে কাম কৰে তেওঁকে আমি বিচাৰোঁ। আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰি আহিছোঁ। এছিয়াৰ প্ৰথমটো পেভিলিয়ন, ৰংঘৰ, কৃত্ৰিম বানপানীৰ সমস্যাহে আদি কৰি বহুতো বেদখলমুক্ত কৰিবৰ কাৰণে তলাতল ঘৰে হওক, তলাতল ঘৰৰ যিসমূহ মাটি আছে সেইসমূহ বেদখলমুক্ত কৰিবৰ বাবে আৰু বিভিন্ন ধৰণৰ আমাৰ পৌৰাণিক কীৰ্তিচিহ্ন ওচৰৰ যিবিলাক জেগা সেইবিলাক আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই দাবী জনাই আহিছিলোঁ যে বেদখলমুক্ত কৰিব লাগে। কিন্তু সেইসমূহ কাম আজিলৈকে কোনে কৰি আছে? বেদখলবিলাক কোনে কৰি আছে? বেদখলবোৰ আপোনাৰ বিভিন্ন ধৰণৰ মানুহ ব্যক্তি বেদখল কৰি আছে। এতিয়া তেওঁলোকৰ আমি ইমান নামো নাজানিম ধৰক। আমাৰ মানুহে হ'ব। বিধায়কগৰাকী কেনেকুৱা বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত তেওঁ কিমান পদক্ষেপ লোৱা দেখিছে আপোনালোকে? এতিয়া আমি যমুনাখনত যিহেতু আমি ইমান প্ৰতিবাদ কৰি আছিলোঁ টাই আহোম ছাত্ৰ সন্থাৰ পৰা, আৰু এতিয়া যমুনাখনৰ কাম ইতিমধ্যে চলি আছে। তেনেকৈ ভাবিছোঁ অনাগত দিনত সেই তেনেকৈ আমাৰ যোনবোৰ আমাৰ কীৰ্তিচিহ্ন আছে সেইবোৰ বেদখলমুক্ত কৰি তেওঁলোকে যাতে এইটো প্ৰিজাৰ্ভ কৰক, সংৰক্ষণ কৰক। নহ'লে আমাৰ কোনো চিন নাথাকিব, আমাৰ কোনো ঐতিহ্য নাথাকিব। এখন ঐতিহাসিক নগৰ এখন শিৱসাগৰ। গতিকে শিৱসাগৰৰ বাবে অখিল গগৈ কি কৰিলে যদি মই সুধোঁ, আপোনালোকৰ চকুত কি পৰিছে? চক বিধায়ক ডাঙৰীয়াই কাম কৰিছে, আমি নাই কৰা বুলি কোৱা নাই। কিন্তু তাৰ উপৰিঞ্চি আমাৰ পৌৰাণিক কীৰ্তিচিহ্নখিনি আমি সদায় বেদখলমুক্ত বিচাৰি আছোঁ। তেওঁলৈ আমাৰ এটা অনুৰোধ আছে যে তেওঁ যদি পুনৰ হয় তেতিয়াহ'লে বেদখলমুক্ত কৰিব লাগে। আৰু এতিয়া তিনিকোণীয়া যুঁজ এখন হ'ব শিৱসাগৰত আমি দেখা মতে। সেই যুঁজখনত যিজনেই বিধায়ক হওক তেওঁ যাতে আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমি শিৱসাগৰখন যোৰহাট বা ডিব্ৰুগড়ৰ নিচিনা বনাম। আমাৰ ইয়াত এখন মেডিকেল কলেজ নাই, মেডিকেল কলেজখন ডিমৌলৈ গুচি যায়। চুকাফাখন আহিছিলে ডিমৌলৈ গুচি যায়, কিয় যাবলগীয়া হয়? আমাৰ ইয়াততো বহুত মাটি আছে। আমিও বিচাৰোঁ ন নিজৰ সমষ্টি এটাত এখন মেডিকেল কলেজ হওক, এখন নাৰ্ছিং কলেজ হওক। কিন্তু আমাৰ সেইটো খুব আছে, অলপ দুখ পাইছোঁ আমি যে তেওঁ অনাগত যিজন বিধায়ক হ'ব তেওঁ যাতে শিৱসাগৰখনত এই মেডিকেল কলেজে হওক বা বেলেগ বিভিন্ন ধৰণৰ যিকোনো উন্নয়নৰ যিয়ে হওক বা আমাৰ ব্যৱসায় মানে ফেক্টৰীয়ে হওক যিয়ে নহওক তেওঁ বহাই যাতে শিৱসাগৰখন ডিব্ৰুগড় যোৰহাটৰ নিচিনা কৰে। হয়, গতিকে এবাৰ তিনি গগৈ লগ খাইছে, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু লগ খাইছে গৌৰৱ গগৈ। কি আশা কৰে? আশা কি কৰোঁ বুলি এনেকৈ নহয় যে তিনি গগৈ লগ খাইছে বা এইটো। আমাক উন্নয়ন লাগে, প্ৰথম কথা আমাক উন্নয়ন লাগে। আৰু যোনে লগ হওক বা যোন চৰকাৰে আহক আমাক উন্নয়নৰ সৈতে আমি আছোঁ। উন্নয়ন কৰক আমাৰ কাৰণে, সেয়াই আমাৰ যথেষ্ট।
এতিয়া দেখা পোৱা যায় যে কুশলদুৰী আৰু অখিল গগৈ কথাটো বাৰু তেওঁক অকণমান একাষৰীয়া কৰি লৈছোঁ, কাৰণ কেলৈ কুশলদুৰী তেওঁ আছিলে আগতে থাওৰা সমষ্টি আছিলে, তাৰ পাছতে প্ৰদীপ হাজৰিকা আছিলে আমগুৰি সমষ্টিৰ পৰা আছিলে। গতিকে আমগুৰি সমষ্টিটো যদি চোৱা যায় তেতিয়াহ'লে কিন্তু কোনো ধৰণৰ উন্নয়নমূলক কাম কোনো ধৰণৰ হোৱা নাই বুলি তেওঁলোকে কৈছে। লগতে কুশলদুৰী এক হত্যাকাণ্ডৰ সৈতে জড়িত থকা বুলি কৈছে। গতিকে তেনেকৈ এগৰাকী বিধায়কক আপোনালোকে বিচাৰিবনে? চাওক, আমি কাকো হত্যাকাৰীও ক'ব নোৱাৰোঁ আৰু কাকো আমি মানে কোনো বিধায়ক একো কাম কৰা নাই বুলিও ক'ব নোৱাৰোঁ। কাম চবেই কৰিছে, কোনোবাই বেছি কৰিছে, কোনোবাই কম কৰিছে। আমি সদায় বেছি কৰা বিধায়ক এজনে আমি শিৱসাগৰত বিচাৰিছোঁ। গতিকে অনাগত সময়ত শিৱসাগৰখনত আৰু কি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকা আপোনালোকে দেখিছে? আপোনালোকে ক'লে যে অবৈধভাৱে বেদখল কৰিছে, তাৰোপৰিও কি সমস্যা আছে শিৱসাগৰখনত? চ' শিৱসাগৰখন আপোনাৰ এজাক বৰষুণ দিওঁতে চহৰ আমাৰ নগৰৰ যিটো দলমুখ চাৰিআলি পানীয়ে একদম নধৰা যায়, মানুহ যাব নোৱাৰা হৈ যায়। আমি সেইটো ধুনীয়াকৈ নলা ব্যৱস্থা কৰাটো বিচাৰিছোঁ আৰু ৰাস্তাখিনি প্ৰায় বনি আছে, আৰু উন্নতি কৰিব লাগিব, আৰু বনাব লাগিব ৰাস্তা। আৰু বিশেষকৈ আমাৰ মতে মানে বেদখল মুক্তটো মেইন। অখিল গগৈ আহেনে কেতিয়াবা মানুহৰ মাজলৈ আহিছেনে, নে তেওঁ সংসদতে অকল চিঞৰ বাখৰ কৰে, নে শিৱসাগৰ ইয়াত কাম কাজতো আপোনালোকে দেখিছে আগভাগ লোৱা? কাম কাজত আগভাগ লোৱা দেখা গৈছে, কিন্তু যিমান দেখিব লাগে সিমানটো দেখা পোৱা যোৱা নাই। এগৰাকী শিৱসাগৰীয়া হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া অখিল গগৈক লৈ? অখিল গগৈক লৈ প্ৰতিক্ৰিয়া বুলি তেনেকুৱা একো নাই, আৰু যিখিনি 5 বছৰ থাকিলে 5 বছৰ দিনে তেওঁ কম পৰিমাণে বেছি পৰিমাণে বুলি ক'ব নোৱাৰি। কাম কৰিলে, কিন্তু ইমান উন্নতি হোৱা নাই শিৱসাগৰ জিলাখন। আৰু আমি বিচাৰিছোঁ মানে উন্নতি হওক, আগলৈ যাওক। আমিবোৰ এতিয়া নৱপ্ৰজন্মৰ পৰা আগবাঢ়ি আহিছোঁ কাম কৰিবলৈ, কাম বিচাৰোঁ। চবৰে আমাৰ নিচিনা বহুত ল'ৰা আছে, চবৰে উন্নতি হওক, জিলাখনো আগবাঢ়ি যাওক। আমাৰ লগতে বিভিন্ন ধৰণৰ ল'ৰা আছে, তেওঁলোকো আগবাঢ়ি যাওক, সেইটোৱে আশা কৰিছোঁ। শিৱসাগৰ টাউনখনে নহয়, ইয়াৰ অন্তৰ্ভুক্ত যিসমূহ গাঁও আছে সেই গাঁওসমূহৰ উন্নতি হৈছে নে নাই হোৱা দৰাচলতে? ৰাস্তা পদূলিবিলাক বাৰু উন্নতি হৈছে, অলপ চলপ দেখা পাইছোঁ তেনেকৈ। আমি যিহেতু মহিলা পৰিষদৰ হৈ কাম কৰোঁ, মহিলাসকলে কাম কৰোঁ, সেই গতিকে আমি তেনেকৈ গাঁৱে গাঁৱে ঘূৰোঁ, আৰু তেতিয়া আমি অলপ ৰাস্তা পদূলি বা থাকে। কিন্তু মহিলাসকলক মানে সেই এটা কথা মই ক'ব বিচাৰোঁ যে যিহেতু আমি মহিলাসকলে কাম কৰোঁ, এই যে তেওঁলোকক 9,000 টকা, 10,000 টকা বা 12,500 টকা যে দিছে, সেই বস্তুটো দিছে চৰকাৰক, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কিন্তু এই মহিলাসকল তেনেকৈ 10,000, 9,000 টকা দিলে কেতিয়াও স্বাৱলম্বী নহয়। তেওঁলোক স্বাৱলম্বী কেতিয়া হ'ব? যেতিয়া তেওঁলোকক ৰাজনৈতিক শাসন পাৱাৰ দিব। যেতিয়া তেওঁলোকৰ ৰাজনৈতিক পাৱাৰ দিব, তেতিয়া তেওঁলোকক সেই 33% ৰিজাৰ্ভেশ্যন যেতিয়া আমাৰ মহিলাসকলে যেতিয়া চাকৰি ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, বা বেলেগ অন্যান্য ক্ষেত্ৰত যে 33% ওমেন ৰিজাৰ্ভেশ্যন যিটো থাকে সেইটো ইউজ কৰা হয়, কিন্তু আমাৰ ৰাজনৈতিক ক্ষেত্ৰত কিয় কৰা নহয়? ৰাজনৈতিক ক্ষেত্ৰত যদি এই 126গৰাকীৰ ভিতৰত যদি 4% 6গৰাকী মহিলা যদি তাত গৈ বুলি মাত মাতে, সেই 120জনৰ মাজত তেওঁলোকক কোনো ধৰণৰ প্ৰাধান্য দিয়া নাযায়। সেই ক্ষেত্ৰত কিন্তু আমি প্ৰতিটো ৰাজনৈতিক দলকে আমি অনুৰোধ জনাইছোঁ যে সেই 33% যোনটো ৰিজাৰ্ভেশ্যন আছে, সেই ৰিজাৰ্ভেশ্যন যাতে সংৰক্ষণ কৰক, মহিলাসকলক ৰাজনৈতিক শক্তি দিয়ক, তেওঁলোকক মাত মাতিবলৈ দিয়ক। কাৰণ নহ'লে মহিলাসকলৰ সমস্যা হৈ থাকিব, কেতিয়াও সেই সমস্যাবিলাক সমাধান নহ'ব। এতিয়া এই আঁচনিসমূহে মহিলাসকলক স্বাৱলম্বী প্ৰকৃততে কৰিছে বুলি ভাবেনে আপুনি? প্ৰকৃততে স্বাৱলম্বী কৰিছে। চাওক, কোনোবা ঘৰত ছাগলী এটা পুহিছে, বা মুৰ্গী পুহিছে, বা আপোনাৰ ব্ৰইলাৰ পুহিছে, সেইখিনি কৰি থাকিলে মহিলাসকল তেনেকৈ নহ'ব। তেনেকৈ কিমান কৰিব? আজি কিবা এটা বেমাৰ আহিলে, কুকুৰা মৰিলে বা ছাগলী মৰিলে, পইচাটো লষ্ট হৈ গুচি গ'ল। তো তেনেকৈ নহয়। মানুহক এটা কি হ'ব যে ভালকৈ স্বাৱলম্বী কৰিবলৈ হ'লে মানুহৰ সেই মহিলাখিনিৰ লগে আমি ঘূৰি ফুৰোঁ, যিহেতু তেওঁলোকৰ সমস্যাবিলাক জানো। সেই 12,500 টকা বা 10,000 টকা এটা কেতিয়াও বিজনেছ উত্থাপন হ'ব নোৱাৰে। মানে জুবিন গাৰ্গৰ ন্যায়ক লৈ অলপমান ৰাজনীতি কৰা দেখা পোৱা গৈছে। এতিয়া কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত ওলাইছে যে জুবিন গাৰ্গক ন্যায় তেওঁলোকে দিব। আনফালে মুখ্যমন্ত্ৰীগৰাকীয়েও এফালে কৈ আছে, তেওঁলোকৰ ফালৰ পৰা মতামত দিছে। গতিকে এইবাৰ ইছ্যুটো মানে ভোটাৰসকলৰ জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰাটোৰ ওপৰতে এবাৰ ভোট নিৰ্ভৰ কৰিব নেকি? আপুনি কি ভাবে? চাওক, এটা কথা আমি জানো যে জুবিন গাৰ্গ আমাৰ হিৰা আমঠু হয়। জুবিন গাৰ্গ আমাৰ মাজত সদায় থাকিব, আৰু জুবিন গাৰ্গ এটা বেলেগ এটা চেপ্টাৰ, আৰু ৰাজনীতিক এটা বেলেগ এটা চেপ্টাৰ হয়। সেইকাৰণে মই ভাবোঁ যে জুবিন গাৰ্গ আৰু ৰাজনীতিক একাকাৰ কৰিব নালাগে। গতিকে যুৱ প্ৰজন্ম হিচাপে আপোনাক সুধিছোঁ, হয়, জুবিন গাৰ্গক ন্যায় দিয়াটো চৰকাৰৰ দায়িত্ব, কিন্তু মই এইটো নকওঁ যে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰক, বা জুবিন গাৰ্গক লৈ যে মই ন্যায় দিম, মোক ভোট দিয়ক, মই ন্যায় দিম। কোনো এটা পাৰ্টীয়ে যাতে তেনেকৈ নকয়। পৰাপক্ষত জুবিন গাৰ্গক ন্যায় দিব লাগে। তেখেতৰ ন্যায়টো সকলোৱে বিচাৰে, আমি তাকে বিচাৰোঁ, আৰু যাতে জুবিন গাৰ্গে সোনকালে ন্যায় পায়। ধন্যবাদ।